ডিব্ৰুগড়ত সাইবাৰ অপৰাধৰ ভয়ংকৰ ঘটনা সামাজিক মাধ্যমত ভাইৰেল হৈ থকা অৰ্চিতা ফুকন সন্দৰ্ভত বিস্ফোৰক তথ্য এআই জৰিয়তে ফটো মৰ্ফ কৰা হৈছিল অৰ্চিতা ফুকনৰ ডিব্ৰুগড়ৰ এগৰাকী বিবাহিত মহিলা অৰ্চিতা ফুকন আমেৰিকাতো নাথাকে অৰ্চিতা ফুকন ঘটনা সন্দৰ্ভত প্ৰাণ প্ৰতিম বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাণ প্ৰতিম বৰাক সামাজিক মাধ্যমত ব্যাপক ভাইৰেল হৈছিল অৰ্চিতা ফুকনৰ মৰ্ফ কৰা ফটোখন আৰু সাইবাৰ অপৰাধৰ বলি হৈছে ডিব্ৰুগড়ৰ মহিলাগৰাকী আৰু এই মুহূৰ্তত টেলিভিছন স্ক্ৰীনত যিগৰাকী যুৱকক দেখিছে এইগৰাকী হৈছে প্ৰাণ প্ৰতিম বৰা আৰু বিভিন্ন ধৰণৰ বিষয় চৰ্চালৈ আহিছে যে প্ৰাণ প্ৰতিম বৰা সেইগৰাকী মহিলাৰ প্ৰাক্তন প্ৰেমিক বুলিও বিভিন্ন মাধ্যমত চৰ্চালৈ আহিছে কিন্তু সেয়া সত্যাসত্য আৰক্ষীৰ অনুসন্ধানতহে স্পষ্ট হ'ব এই মুহূৰ্তত আমি জনাই থ'ব বিচাৰিছোঁ যে এগৰাকী মহিলাৰ চৰিত্ৰ হনন কৰিবৰ বাবে তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰিছিল এইগৰাকী যুৱকে যাৰ নাম প্ৰাণ প্ৰতিম বৰা আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যিহেতু এগৰাকী মহিলাক ডিব্ৰুগড়ত থকা মহিলাগৰাকীক তেখেতে সম্পাদিত ৰূপত অৰ্থাৎ তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি এআই প্ৰযুক্তি ব্যৱহাৰ কৰি অতি অশ্লীল ৰূপত উপস্থাপন কৰি ইনষ্টাগ্ৰাম ফেচবুক তথা বিভিন্ন সামাজিক প্লেটফৰ্মত ৰাজহুৱা কৰিছিল আৰু বহুতে সেই বিষয়সমূহক লৈ ব্যস্ত হৈ গৈছিল কিছুদিন ধৰি আৰু বিগত এমাহ ধৰি হাৰাশাস্তিৰ সন্মুখীন হৈছিল অৰ্চিতা ফুকনৰ যেহেতু সমগ্ৰ বিষয়টো লজ্জাজনক বিষয় গতিকে মুখ খোলাৰ পৰা বিৰত আছিল অৰ্চিতা ফুকন কাষ চাপিছিল ডিব্ৰুগড় আৰক্ষীৰ আৰু ডিব্ৰুগড় আৰক্ষীয়ে সমগ্ৰ বিষয় সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছিল আৰু আজি তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে প্ৰাণ প্ৰতিম বৰা নামৰ এইটো লম্পটক আৰু তাৎপৰ্যপূৰ্ণ বিষয় যে বৰ্তমান সময়ছোৱাত যিসকল লোকে সামাজিক মাধ্যম ব্যৱহাৰ কৰি আছে সেইসকলে কিছু বিষয়বস্তুক আচলতে সহজ বুলি বা সত্য বুলি গ্ৰহণ কৰে কিন্তু সমগ্ৰ বিষয়সমূহ অনুসন্ধান কৰাটো বৰ্তমান সময়ছোৱাত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে কাৰণ এআই যুগ বৰ্তমান সময়ছোৱাত এআই যুগত আচলতে বিভিন্ন ধৰণৰ সম্পাদিত ৰূপ দিব পাৰি নতুনকৈ গান প্ৰস্তুত কৰিব পাৰি নতুনকৈ ভিডিঅ' প্ৰস্তুত কৰিব পাৰি নতুনকৈ ফটো প্ৰস্তুত কৰিব পাৰি গতিকে এনে সময়ছোৱাত কাৰ কেতিয়া ফটো সম্পাদিত ৰূপ দিয়ে আৰু সাধাৰণ ফটো এখন আৰু এআই ফটোৰ মাজত পাৰ্থক্যও বৰ বিশেষ নাথাকে এনে সময়ছোৱাত মানুহৰ বোধগম্য হোৱাটো আচলতে যথেষ্ট কঠিন আৰু প্ৰত্যাহ্বানপূৰ্ণ আৰু তাৰ মাজত আজিৰ যিটো ঘটনা সেয়া কিন্তু এক সাধাৰণ বিষয় নহয় অতিকৈ ডাঙৰ এটা চাইবাৰ অপৰাধ যিটো অপৰাধে এগৰাকী মহিলাক এখন ঘৰক এখন সমাজক লজ্জিত কৰি তুলিল বিগত এমাহ ধৰি আৰু আজিৰ তাৰিখত এই মুহূৰ্তত সেই কথাসমূহ আচলতে পোহৰলৈ আহিছে সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ থকা সেই কথাবোৰৰ উৎস বিচাৰি পোৱা গৈছে এইগৰাকী হৈছে প্ৰাণ প্ৰতিম বৰা আৰু প্ৰাণ প্ৰতিম বৰাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপিত হৈছে দেখাত যথেষ্ট সহজ সৰল অমায়িক স্বভাৱৰ লাগিলেও এই প্ৰাণ প্ৰতিম বৰাই সমগ্ৰ ঘটনা কিন্তু সংঘটিত কৰিছিল বুলি এই মুহূৰ্তত প্ৰায় স্পষ্ট হৈ পৰিছে আৰক্ষী অনুসন্ধান পৰ্ব বৰ্তমান সময়ছোৱাত অব্যাহত ৰাখিছে আমি কিছু সময়ৰ পিছতেই পোনপটীয়া সম্প্ৰচাৰত ঘটনা সন্দৰ্ভত তিনিচুকীয়ালৈ যাব বিচাৰিম আৰু এই মুহূৰ্তত এটাকৈ আমি দৃশ্যাৱলী দেখুৱাই আছোঁ আমি যুৱতীগৰাকী বা মহিলাগৰাকীৰ ফটোসমূহ আচলতে এই মুহূৰ্তত দেখুৱাব বিচৰা নাই কাৰণ এই কাৰণে বিচৰা নাই কাৰণ বিগত এমাহ ধৰি অৰ্চিতা ফুকন নামৰ সেইগৰাকী মহিলাৰ বিষয়ে বিভিন্ন ধৰণৰ বেয়াকৈ চৰ্চালৈ আহিছিল আৰু সেই সময়ছোৱাত একাংশ ডিজিটেল প্লেটফৰ্মত বিভিন্ন ধৰণৰ খবৰ আচলতে সম্প্ৰচাৰিত কৰিছিল আৰু বৰ্তমান সময়ছোৱাত সেইসমূহৰ বিৰুদ্ধেও হয়তো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এনেধৰণৰ প্ৰযুক্তিবিদ্যাৰ অপব্যৱহাৰ কৰি যি ধৰণৰ কাৰুকাৰ্য সংঘটিত কৰিছে তাক লৈ ব্যাপক সমালোচনাৰ সৃষ্টি হৈছে আৰু যেহেতু আমি ইতিমধ্যে জনাইছোঁ যে একাংশই দেখিবলৈ পোৱা গৈছিল যে সামাজিক মাধ্যমেই হওক বা একাংশ সংবাদ মাধ্যমেই হওক অৰ্চিতা ফুকনৰ কিছু ফটো শ্বেয়াৰ কৰিছিল আৰু বাতৰি আকাৰে ৰূপ দিছিল কিন্তু এয়া সম্পূৰ্ণ যেহেতু ব্যক্তিগত বিষয় গতিকে মহিলাগৰাকীৰ সন্মানৰ বিষয়বস্তু বৰ্তমান সময়ছোৱাত জড়িত হৈ আছে গতিকে আমি সেই ফটোসমূহ পুনৰ সম্প্ৰচাৰ কৰি পুনৰ অৰ্চিতা ফুকনক আমি সামাজিক মাধ্যমত বা সামাজিক প্ৰেক্ষাপটত লজ্জাৰ মাজলৈ লৈ যাব বিচৰা নাই এই সমগ্ৰ বিষয়খন
সন্দৰ্ভত বৰ্তমান সময়ছোৱাত আমি আলোচনা কৰিবৰ বাবে তিনিচুকীয়ালৈ পোনপটীয়াকৈ যাব বিচাৰিম আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক জিতুল দত্ত দেখিবলৈ পোৱা গৈছিল যে যিটো বিষয় বৰ্তমান সময়ছোৱাত চৰ্চালৈ আহিছিল বিগত এমাহ ধৰি অৰ্চিতা ফুকন নামৰ মহিলাগৰাকী হাৰাশাস্তিৰ সন্মুখীন হৈছিল পৰিয়ালটো হাৰাশাস্তিৰ সন্মুখীন হৈছিল ঘৰখন হাৰাশাস্তিৰ সন্মুখীন হৈছিল এইসমূহ বিষয়ৰ লগত কিন্তু আন বহু ফেচবুক ব্যৱহাৰকাৰী আছে ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী আছে এইসকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কিবা নিজাববীয়া পদক্ষেপ গ্ৰহণ কৰিব নেকি বৰ্তমান সময়ছোৱাত শেহতীয়া আপডেট কি আছে হয় চাওক যেহেতু গোটেই বিষয়টো এটা বিতৰ্কিত বিষয় আৰু বিগত এটা দীৰ্ঘ সময়ৰ পৰা সামাজিক মাধ্যমত অৰ্চিতা ফুকন নামৰ এগৰাকী মহিলাক লৈ যথেষ্ট চৰ্চা চলিছিলে যথেষ্ট বিতৰ্কৰ সূত্ৰপাত হৈছিলে আৰু কোৱা হৈছিলে যে অসমৰ এগৰাকী মহিলাই পৰ্ণ জগতত প্ৰৱেশ কৰা বুলি ইতিমধ্যে বিভিন্ন সাইটত বা বিভিন্ন সামাজিক মাধ্যমত চৰ্চা চলিছিলে আৰু এনেকুৱা এটা পৰ্যায় পাইছিলে গৈ যে ফেচবুক একাউণ্টটো খোলাৰ লগে লগে অৰ্চিতা ফুকনৰ ফটো ভাইৰেল হোৱাৰ যিটো এটা পৰিৱেশ এই পৰিৱেশটো এক মাৰাত্মক ৰূপ ধাৰণ কৰিছিলে কিন্তু এই গোটেই বিষয়টো আজি ফাদিল হৈছে আৰু এই গোটেই বিষয়টো ডিব্ৰুগড় আৰক্ষীয়ে ফাদিল কৰিবলৈ সক্ষম হৈছে যে অৰ্চিতা ফুকন আচলতে কোনো পৰ্ণ ষ্টাৰ নহয় তেওঁ কোনো আমেৰিকান পৰ্ণ ষ্টাৰ নহয় বা তেওঁ আমেৰিকাত থকা কোনো অসমীয়া যুৱতী নহয় প্ৰকৃততে অৰ্চিতা ফুকনৰ ঘৰ ডিব্ৰুগড়ত আৰু এগৰাকী বিবাহিতা মহিলা কিন্তু এই বিবাহিতা মহিলাৰ যি মুখমণ্ডল এই মুখমণ্ডল এয়াৰ পদ্ধতিৰ জৰিয়তে মৰ্ফ কৰি গোটেই বিষয়টোক এটা বিতৰ্কৰ মাজলৈ লৈ যোৱা হ'ল আৰু মহিলাগৰাকীক যথেষ্ট বদনামৰ মাজলৈ ঠেলি দিয়া হ'ল আৰু গোটেই অসমবাসীৰ মাজত অৰ্চিতা ফুকন যে এগৰাকী পৰ্ণ ষ্টাৰ তেনেধৰণৰ এটা ধাৰণা দিবলৈ এটা চক্ৰই উঠি পৰি লাগিল আৰু এই গোটেই ঘটনা সন্দৰ্ভত অৰ্চিতা ফুকন নামৰ যিগৰাকী মহিলা এই মহিলাগৰাকীয়ে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল আৰু এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে অতি তাৎক্ষণিকভাৱে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তদন্তৰ প্ৰক্ৰিয়া এনে এটা পৰ্যায় পাইছিলগৈ যে এই গোটেই ঘটনাক্ৰমৰ আঁৰত যিগৰাকী খলনায়ক এই খলনায়কগৰাকীক ডিব্ৰুগড় আৰক্ষীয়ে তাৎক্ষণিকভাৱে বিচাৰি উলিয়াবলৈ সক্ষম হ'ল আৰু আমি শেহতীয়াকৈ যিখিনি তথ্য লাভ কৰিছোঁ বা আমি যিখিনি ভিজুৱেল আপোনালোকক আপডেট দেখুৱাইছোঁ ইতিমধ্যে তিনিচুকীয়াৰ যি বৰদলৈ নগৰ আছে বৰদলৈ নগৰ এটা ভাড়াঘৰত তেওঁ থাকি যিগৰাকী প্ৰতিম বৰা নামৰ এজন যুৱক যাক কোৱা হৈছে অৰ্চিতা ফুকনৰ প্ৰাক্তন প্ৰেমিক বুলি সন্দেহ কৰা হৈছে আৰু এই প্ৰতিম বৰা নামৰ যুৱকজনে তিনিচুকীয়াৰ বৰদলৈ নগৰৰ এটা বাসভৱনত থাকি AI পদ্ধতিৰে অৰ্চিতা ফুকনৰ যি মুখমণ্ডল আছে সেই মুখমণ্ডল মৰ্ফ কৰি এক বিকৃত ৰূপ দি গোটেই ব্যৱস্থাত বা গোটেই সমাজ ব্যৱস্থাত এটা ভয়ংকৰ অপপ্ৰচাৰ চলাইছিল যাৰ কাৰণে অৰ্চিতা ফুকনক এটা বিতৰ্কৰ মাজলৈ লৈ যোৱা হৈছিল আৰু সমগ্ৰ অসমবাসীয়ে অৰ্চিতা ফুকনক এগৰাকী পৰ্ণ ষ্টাৰ হিচাপে ভাবি ল'বলৈ বা ধাৰণা কৰিবলৈ বাধ্য হৈ গৈছিল কিন্তু ডিব্ৰুগড় আৰক্ষীৰ যি তাৎক্ষণিক তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়া আজি সমগ্ৰ ঘটনাৰ আঁৰৰ যিটো চক্ৰই এগৰাকী মহিলাক এটা ভয়ংকৰ বদনামৰ মাজলৈ ঠেলি দিছিল সেই চক্ৰটোক ইতিমধ্যে উৎখাত কৰিবলৈ সক্ষম হৈছে বা সেই চক্ৰটো পোহৰলৈ আনিবলৈ সক্ষম হৈছে আৰু এই চক্ৰটোৰ মূল মানুহগৰাকী হৈছে প্ৰতিম বৰা যিগৰাকীয়ে তিনিচুকীয়া বৰদলৈ নগৰত থাকি এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল AI পদ্ধতিৰ ব্যৱহাৰ কৰি গতিকে এটা কথা ভাবিব লাগিব যে বিজ্ঞানৰ যি সৃষ্টি এই সৃষ্টিয়ে কেনেকুৱা ধৰণৰ এটা ভয়ংকৰ পৰিৱেশ অসমৰ বা গোটেই বিশ্বৰ সমাজ ব্যৱস্থাৰ মাজলৈ ঠেলি দিছে তেনেকুৱা ধৰণৰ কিছু পৰিৱেশ এই অৰ্চিতা ফুকন নামৰ যিগৰাকী চৰিত্ৰ বা যিগৰাকী মহিলা এই মহিলাগৰাকীয়ে কিন্তু আধুনিক বিজ্ঞানৰ যি চমক এই চমকৰ বলি হ'বলগীয়া হৈছে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰতিম বৰাক জিম্মাত লৈছে আৰু তেওঁক জেৰা অব্যাহত ৰাখিছে বা তেওঁক কিছু সময় পিছতে ডিব্ৰুগড়লৈ লৈ যাব আৰু ডিব্ৰুগড়ত তেওঁক মাৰাথান জেৰা কৰা হ'ব আৰু এই গোটেই ঘটনাক্ৰমৰ আঁৰত প্ৰকৃততে প্ৰতিম বৰা নামৰ যুৱকজনে জড়িত হৈ আছে নে তেওঁৰ সৈতে আৰু কোনোবা লোক জড়িত হৈ আছে এই গোটেই বিষয়খিনি জেৰাৰ অন্তত পোহৰলৈ আহিব আৰু এটা কথা সকলোৰে স্বীকাৰ কৰিছে যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰতিম বৰা গ্ৰেপ্তাৰৰ ক্ষেত্ৰত যি ধৰণৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিলে বা যি ধৰণৰ ক্ষীপ্ৰ তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিলে এই তদন্তৰ পিছত কিন্তু অৰ্চিতা ফুকন নামৰ যিগৰাকী মহিলাক এনেধৰণৰ এটা পৰিৱেশৰ মাজলৈ লৈ যোৱা হৈছিল যিগৰাকী মহিলাক সকলোৱে এটা বেলেগ দৃষ্টিৰে চাবলৈ বাধ্য হৈছিল আৰু কোৱা হৈছিল যে অসমীয়া যিটো সভ্যতা সংস্কৃতি আছে এই সংস্কৃতিক অৰ্চিতা ফুকন নামৰ মহিলাগৰাকীয়ে বদনামৰ মাজলৈ ঠেলি লৈ গৈছিল নেকি বা জিতুল দত্ত আপুনি যিখিনি বিষয়বস্তুৰ কথা কৈছে সেইখিনি আচলতে বৰ্তমান সময়ছোৱাত অত্যন্ত ভাবিবলগীয়া কাৰণ বৰ্তমান সময়ছোৱাত এনে ঘটনা পৰিঘটনাৰ সৈতে অসমীয়া যুৱতী বা অসমীয়া সমাজ ব্যৱস্থাটো জড়িত নহয় গতিকে তেনেকুৱা এটা ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিষয় যেতিয়া আলোচনাৰ মাজলৈ আহে সেয়াও আচলতে আলোচনা কৰিবলৈ কোনেও ভাল নাপায় বা আলোচনা কৰাটো যুক্তিসংগতও নহয় কিন্তু আজিৰ তাৰিখত আমি এই সমগ্ৰ বিষয়টো এই কাৰণেই আলোচনা কৰিছোঁ কাৰণ এইটো এটা ডাঙৰ চাইবাৰ অপৰাধ এইটো
এইটো এটা ভয়ংকৰ ব্যাধি আৰু যিটো ভয়ংকৰ ব্যাধি ইতিমধ্যে আৰক্ষীৰ অনুসন্ধানত স্পষ্ট হৈছে যেহেতু আইন কানুনৰ বিষয়বস্তু বা আইন আদালতৰ বিষয়বস্তু লৈ এই সমগ্ৰ বিষয়বস্তুটো পাইছে গতিকে আমি বাতৰি সম্প্ৰচাৰ কৰাটো আমাৰ যেহেতু দৈনিক বিষয়বস্তুৰ অন্তৰ্ভুক্ত গতিকে তাৰ খাতিৰতে আমি বাতৰিটো সম্প্ৰচাৰ কৰিছোঁ এতিয়া জিতুল দত্ত এটা কথা আমি এই মুহূৰ্তত পাতিব বিচাৰিছোঁ এই যিটো এমাহৰ সময়সীমা এই এমাহৰ সময়সীমাত কিন্তু দেখিবলৈ পোৱা গৈছিল একাংশ ফেচবুক বুদ্ধিজীৱী বা বিশেষজ্ঞ যিসকলে বিভিন্ন ধৰণৰ অনুসন্ধান কৰিছিল বিভিন্ন ধৰণৰ সুযোগ বিচাৰিছিল এনে ক্ষেত্ৰত গতিকে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো কিন্তু বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে নহ'লে বহুতৰ জীৱন কিন্তু এনেধৰণে বদনামৰ ভাগি হ'বলগীয়া হয় বহুতৰ সামাজিক জীৱন শেষ হৈ যায় বহুতৰ আচলতে জীৱন পৰ্যন্ত কিছুমানে চৰম সিদ্ধান্ত পৰ্যন্ত লৈ লয় গতিকে এনে ক্ষেত্ৰত যিসকল দুষ্কৃতিকাৰী বুলি আমি ক'ব বিচাৰিছোঁ সেইসকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কিবা এটা ব্যৱস্থা লোৱাটো কিন্তু প্ৰাসংগিক হয় হয় চাওক সমীৰণ এটা কথা ক'ব লাগিব যে যিগৰাকী যুৱকক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে জিতমান লৈছে গতিকে বিগত সময়ছোৱাত দেখা গৈছিলে যে সামাজিক মাধ্যমত কিছুমান চক্ৰই অৰ্চিতা ফুকনক লৈ যথেষ্ট অপপ্ৰচাৰ চলাইছিলে গতিকে সেই যিবিলাক ব্যৱস্থাৰ মাজেৰে অৰ্চিতা ফুকনক এটা বিতৰ্কৰ মাজলৈ ঠেলি দিয়া হৈছিলে সেই ব্যৱস্থাসমূহ এই যুৱকজনৰ সৈতে কিবা সম্পৰ্ক আছে নেকি বা এই ব্যৱস্থাসমূহৰ সৈতে যুৱকজনৰ কি সম্পৰ্ক আছে এই সন্দৰ্ভত নিশ্চিতভাৱে ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত কৰিব আৰু যিহেতু ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰতিম বৰা নামৰ যুৱকজনক জিতমান লৈছে আৰু তেখেতৰ পৰা গোটেই কথাখিনি উলিয়াবৰ কাৰণে চেষ্টা কৰিব গতিকে আমি কিছু সময় অপেক্ষা কৰিব লাগিব দুই এদিন অপেক্ষা কৰিব লাগিব যে অৰ্চিতা ফুকন নামৰ এগৰাকী বিবাহিত মহিলাক লৈ যি নিকৃষ্ট কাণ্ড সংঘটিত কৰা হ'ল বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আলম লৈ এই গোটেই ঘটনাক্ৰমৰ আঁৰৰ যিবিলাক শক্তি আছে সেয়া প্ৰতিম বৰাই হওক বা তেওঁৰ সৈতে যদি আৰু কোনোবা জড়িত হৈ আছে এই গোটেই বিষয়টো ডিব্ৰুগড় আৰক্ষীয়ে নিশ্চিতভাৱে পোহৰলৈ আনিবলৈ সক্ষম হ'ব আৰু যিহেতু আজি তেখেতক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে জিতমান লৈছে তেওঁক ডিব্ৰুগড় সদৰ থানালৈ লৈ যোৱা হ'ব আৰু তাতে তেওঁক মাৰথান জেৰা কৰা হ'ব গতিকে এই ঘটনাক্ৰমৰ আঁৰত প্ৰতিম বৰাই জড়িত হৈ আছে নে তেওঁৰ লগত আৰু কোনোবাই এই গোটেই ব্যৱস্থাটোৰ সৈতে তেওঁক সংগ দিছে এই গোটেই বিষয়খিনি পোহৰলৈ আনিবলৈ ডিব্ৰুগড় আৰক্ষীয়ে নিশ্চিতভাৱে চেষ্টা কৰিব কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে AI পদ্ধতিৰ জৰিয়তে আমাৰ যি কিছু যিটো সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাক ধ্বংস কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ এটা বিকৃত ব্যৱস্থা বা বিকৃত পন্থা হাতত লোৱা হৈছে এয়া প্ৰতিম বৰাই এটা উদাহৰণ গতিকে এনেধৰণৰ ঘটনা যাতে ভৱিষ্যতেও নহওক বা প্ৰতিম বৰাৰ দৰে চাইবাৰ অপৰাধীয়ে যাতে এগৰাকী অসমীয়া মহিলাক লৈ এনেধৰণৰ নিকৃষ্ট কাণ্ড যাতে ভৱিষ্যতে সংঘটিত কৰিব নোৱাৰে তেনে ক্ষেত্ৰত ডিব্ৰুগড় আৰক্ষীয়ে কেনেধৰণৰ কঠোৰ পন্থা অৱলম্বন কৰে সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব এই ক্ষেত্ৰত প্ৰতিদিন টাইমে হওক বা অন্যান্য অসমৰ সংবাদ মাধ্যমৰ গোটেই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিব কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে বিগত সময়ছোৱাত অৰ্চিতা ফুকন নামৰ যিগৰাকী মহিলাক লৈ সমগ্ৰ অসমব্যাপী যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল এই বিতৰ্কৰ আঁৰৰ মূল শক্তিটোৱে হৈছে যিগৰাকী প্ৰতিম বৰা গতিকে প্ৰতিম বৰাক ইতিমধ্যে আৰক্ষীয়ে জিতমান লৈছে আৰু তেখেতৰ পৰা গোটেই বিষয়টো বা গোটেই ঘটনাক্ৰমৰ আঁৰত আৰু কোন কোন জড়িত হৈ আছে এই গোটেই ঘটনাটোত তেওঁই কেৱল জড়িত হৈ আছিল নে তেওঁ কোনোবাই এই গোটেই বিষয়টো সহযোগ কৰিছিলে অৰ্চিতা ফুকনক বদনাম কৰিবৰ কাৰণে আৰু কোনোবা লোক জড়িত হৈ আছে নেকি এই গোটেইখিনি বিষয় বা গোটেই তথ্যখিনি পোহৰলৈ আনিবৰ কাৰণে ডিব্ৰুগড় আৰক্ষীয়ে নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰিব আৰু আমিও দৃষ্টি ৰাখিম গতিকে ডিব্ৰুগড় আৰক্ষীয়ে প্ৰতিম বৰাৰ ক্ষেত্ৰত কেনেধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে সমীৰণ নিশ্চয় জিতুল দত্ত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ